নমস্কাৰ। উৎপাদিত ধানৰ উচিত মূল্য বিচাৰি পথাৰী আন্দোলনত নামিছে নাৰায়ণপুৰৰ সহস্ৰাধিক কৃষক। নাৰায়ণপুৰৰ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ৰ সন্মুখত অসম চৰকাৰ তথা প্ৰশাসনক 3 দিন সময়সীমা বান্ধি দিছে। যদিহে দাবীসমূহ মানি নলয় তেন্তে অনাগত দিনৰ ৰাজপথ অৱৰোধ কৰাৰ লগতে হুংকাৰ প্ৰদান কৰে প্ৰতিনিধিসকলে। Reference through the Deputy Commissioner of Lakhimpur District, subject regarding demand of paddy উচিত বিচাৰি পথাৰী আন্দোলনত নামি নাৰায়ণপুৰৰ সহস্ৰাধিক কৃষক। নাৰায়ণপুৰৰ সহস্ৰাধিক মূল্য বিচাৰি ধৰ্ণা দিয়ে। নাৰায়ণপুৰৰ কৃষকে প্ৰতি কুইণ্টল ধানত বিনিময়ত লাভ কৰিছে 600 পৰা 800 টকা। চৰকাৰে ধানৰ দাম নিৰ্ধাৰণ কৰি কাৰ্যক্ষেত্ৰত ধান ক্ৰয় কৰাৰ কোনো ব্যৱস্থা নকৰাৰ পৰিণতিত চৰকাৰী দাম বিচাৰি হাহাকাৰ কৃষকৰ। অসম চৰকাৰ তথা প্ৰশাসনক 3 দিনৰ সময়সীমা বান্ধি দি দাবীসমূহ মানি নললে নাৰায়ণপুৰৰ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ৰ সন্মুখত ৰাজপথ অৱৰোধ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। সুৰক্ষিত কৰক, MSP মূল্যত সুৰক্ষিত হোৱাকৈ আৰু কৃষকসকলৰ স্বাৰ্থ তেতিয়াহে সুৰক্ষিত হ'ব যেতিয়া অসমৰ চাউল অসমত যোগানৰ ব্যৱস্থা কৰা হ'ব। আপোনালোকে চাওক যে আজি যুগ ধৰি অসমৰ ৰাইজে বিভিন্ন চৰকাৰীভাৱে চাউল বিতৰণৰ ব্যৱস্থা কৰি আহিছে, কিন্তু 1 কেজি চাউলো আধা কেজি চাউলো অসমৰ চাউল নাই। তাৰমানে তাৰ এই কথাটো ইয়াকে সূচায় যে অসমৰ কৃষকৰ প্ৰতি আজিও আমি কৃষকসকল অৱহেলিত হৈ আছোঁ। MSP ন্যূনতম সমৰ্থন মূল্য চৰকাৰে ঘোষণা কৰাৰ পিছতো কোনো প্ৰতিষ্ঠানে আন্তৰিকতাৰে সৈতে তেওঁ চৰকাৰে কৰিব লগা কাৰণে চাউল কিনিবলৈ বা ধান কিনিবলৈ প্ৰতিষ্ঠানসমূহ দিছে, কিন্তু ব্যৱহাৰিক দিশত তেওঁলোকে ক'তো তেনেকৈ ভ্ৰাম্যমানভাৱে ধান কিনা আমি ক'তো দেখা নাই। কাগজে কলমে হয়তো আপোনালোকে যদি ক'ৰবাত ইনকুৱাৰী কৰে তেতিয়া দেখিব যে বহুত প্ৰতিষ্ঠানে ধান কাগজে কলমে কিনিছে, কিন্তু তেওঁলোকেতো পাঞ্জাৱ হাৰিয়ানা এই FCI ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ প্ৰৰোচনাত পৰি অসমৰ ৰাইজক যুগ ধৰি যি বঞ্চনা লাঞ্ছনা কৰি আহিছে, ইয়ে অতি সোনকালে অসমৰ কৃষি নীতিত এটা বৃহৎ প্ৰভাৱ পৰিব। আৰু কৃষকসকল এতিয়া আপোনালোকে যদি আজিও চায় তেতিয়া দেখিব যে বহুত মানুহে পথাৰত খেতি কৰিবলৈ বাদ দিছে, কাৰণ তেওঁলোকে ন্যূনতম সমৰ্থন মূল্য সুৰক্ষিত হোৱাকৈ আৰু কৃষকসকলৰ স্বাৰ্থ তেতিয়াহে সুৰক্ষিত হ'ব যেতিয়া অসমৰ চাউল অসমত